বছৰৰ প্ৰথমটো বান আজিৰ দিনটোৰ ইছ্যু অফ দ্য ডেৰ প্ৰথমটো ইছ্যু আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে যে বছৰৰ প্ৰথমটো বানত এতিয়া লখিমপুৰত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হিঙৰা নৈৰ মথাউৰি চিগাত কি ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি গ্ৰাফিক্সৰ জৰিয়তে কিছু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছিলোঁ আজিৰ দিনৰ ছবি প্ৰথমটো বান বছৰটোৰ নাওবৈচাৰ দলহাটত ছিগিছে এই মথাউৰি বানে বুঢ়াইছে বহুকেইখন গাঁও আৰু ৰাজপথো জলমগ্ন হৈ পৰা পৰিলক্ষিত হ'ল এই আকস্মিক বানত অভাৱনীয় বিপৰ্যয়ৰ সন্মুখীন হৈছে জনতা ঘৰ এৰি ওখ স্থানত আশ্ৰয় লৈছে এতিয়া শ লোকে ধাৰাসাৰ বৰষুণত সোৱণশিৰি নৈৰো জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ইপিনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ সমস্যা দেখা দিছে প্ৰকল্পৰ নিৰ্মাণস্থলীলৈ যোৱা পথ বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে পাৱাৰ হাউচতো সোমাইছে পানী আমি দৃশ্য দেখুৱাব বিচাৰিছো বছৰটোৰ প্ৰথমটো বানত লখিমপুৰৰ ছবি লখিমপুৰৰ আজি দিনৰ ভাগত দৃশ্য হিঙৰা নৈৰ মথাউৰি চিঙাৰ ফলত লখিমপুৰৰ নাওবৈচাত এই ধৰণৰ বানৰ প্ৰবল সুদ দেখিবলৈ পোৱা গৈছে বহু লোকে ঘৰ বাৰী এৰি নিৰাপদ আশ্ৰয়স্থলীলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে প্ৰচণ্ড গ্ৰীষ্ম আছিল ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ চলি আছিল আৰু তাৰ পাছতে ধাৰাসাৰ বৰষুণ আৰু বৰষুণৰ পাছত যেহেতু ইতিমধ্যে আপোনালোকে জানে যে বিপৰ্যয় কালঘূৰ্ণি বিপৰ্যয় এই মুহূৰ্ততো চলি আছে গুজৰাট মুম্বাই আদি অঞ্চলত বিপৰ্যয় সৃষ্টি কৰিছে কিন্তু সমান্তৰালভাৱে অসমত এতিয়া বছৰৰ প্ৰথমটো বান দেখিবলৈ পোৱা গৈছে লখিমপুৰত মথাউৰি ছিগাৰ ফলত আজি দিনৰ ভাগত জলমগ্ন হৈ পৰিছে বিস্তৃত অঞ্চল আমি দেখুৱাইছোঁ আপোনালোকক বিস্তৃত অঞ্চল জলমগ্ন হৈছে বহুকেইখন গাঁও এতিয়া পানীৰ তলত গাঁওবাসী নিৰাপদ স্থলীলৈ আশ্ৰয় লোৱাৰ বাবে আহিবলগীয়া হৈছে বিগত বৰ্ষতো বানৰ বিভীষিকা ৰাজ্যত দেখিবলৈ পোৱা গৈছিল বিশেষকৈ ভূটানৰ পৰা নামি অহা নৈৰ পানীয়েও ভূটানৰ পৰা নামি অহা পানীৰ ঢলেও অৱশ্যে কেইবাটাও মথাউৰি ছিঙিছিল নামনি অসমত সেইবাৰো প্ৰলয়ৰ সৃষ্টি হৈছিল প্ৰথমটো বছৰৰ প্ৰথমটো বান আছিল সেয়া আৰু এই বৰ্ষতো দেখিবলৈ পোৱা গৈছে বছৰৰ প্ৰথমটো বানত এই মুহূৰ্তত লখিমপুৰত প্ৰলয়ৰ সৃষ্টি হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ সমান্তৰালভাৱে NSPCৰ প্ৰসংগ উত্থাপিত হৈছে NSPCৰ নিৰ্মাণস্থলীক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছিল আৰু NSPCৰ নিৰ্মাণস্থলীৰ ভিতৰত দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ NSPCৰ নিৰ্মাণস্থলীও বিপদজনক বুলি বহুতে এই মুহূৰ্তত ক'ব বিচাৰিছে আৰু পাৱাৰ হাউচৰ ভিতৰত পানী প্ৰৱেশ কৰা বুলি চৰ্চিত হৈছে খবৰ আহিছে এই দৃশ্য ভিতৰ ভাগৰ লখিমপুৰত যেহেতু বছৰৰ প্ৰথমটো বান গতিকে বানৰ পাছত লখিমপুৰবাসীয়ে প্ৰতিক্ৰিয়া নিসন্দেহে কৰিছে কি ক'ব বিচাৰিছে লখিমপুৰবাসীয়ে পানী মানে হঠাৎ আহি গ'ল নেকি বানপানী ঘৰে দুৱাৰে পানী আপোনালোকৰ এক ঘণ্টামান হ'ল মেইন কথা মানুহ কিমান উঠি গৈছে নে কিবা হৈছে নেকি মানুহ এতিয়ালৈকে ঘৰৰ মানুহ আৰু এইফালে মানুহখিনি আমি যোৱা নাই বাৰু সিপিনে ইমান কাৰেণ্ট নাই অকল এই এটা ঘৰে আপোনাৰ প্ৰব্লেম দিয়ে তাৰ ভিতৰত বোলে মানুহ আছে ওলাব পৰা নাই কিবা এটা ব্যৱস্থা কৰি ওলাই যাব পাৰিলে ভাল হ'ব গতিকে বছৰৰ প্ৰথমটো বান হঠাৎ যেহেতু মথাউৰি ছিগিছিল আৰু ঘৰৰ ভিতৰলৈকে পানী প্ৰৱেশ কৰিছিল গতিকে পূৰ্বতে কোনো ধৰণৰ প্ৰস্তুতি চলোৱা নাছিল এইসকল স্থানীয় লোকে তাৰ ফলত তেওঁলোকৰ ব্যাপক ক্ষতি হৈছে তাৰ পাছত ঘটনাস্থলীত প্ৰধান বৰুৱা গৈ উপস্থিত হৈছিল প্ৰধান বৰুৱাই কি ক'ব বিচাৰিছে গাঁৱৰ ভিতৰত কিবা উদ্ধাৰ কৰিবলগীয়া আছে নেকি বা তেওঁলোকক কেম্প বনাবলগীয়া আছে নেকি নিজেও চাইকেল লৈ ভিতৰলৈ গৈছে আৰু আমি দলৰ কৰ্মকৰ্তাসকলক কৈছোঁ যে এইখিনি কাম খুব সোনকালে কৰিব লাগে আৰু জিআৰ মজুত তাৰ কাৰণে প্ৰব্লেম নাই আজিৰ পৰাই আমি জিআৰ অকণমান 2 ঘণ্টা 1 ঘণ্টা লাগিব জিআৰ দিয়াৰ ব্যৱস্থাটো আমি সেইখিনি কৰি দিম ইয়াৰ উপৰিও আমি জলসম্পদ বিভাগৰ পৰা ইতিমধ্যে পাৰ্ক ৰূপায়ণৰ পৰা আৰম্ভ কৰি বহুখিনি বস্তু ইতিমধ্যে আমি ইয়াতে মজুত কৰিবলৈ আমি সক্ষম হৈছোঁ খালি কাৰেণ্টটো বহুত বেছি দেখিছোঁ এইটো হ'বনে নহ'ব সেইটো
বিষয়া কৰ্মচাৰীসকলে এইটো নজৰ কৰি আছে তো মই তুৰন্ত প্ৰথমটো বান দেখিবলৈ পোৱা গৈছে আৰু সময় বাকী আছে এতিয়া সজাগ নহলে হয়তো বানে অধিক ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে প্ৰতি বছৰে অসমত যি বানৰ সংসাৰ দেখিবলৈ পোৱা যায় তাৰ সেই সমস্যাৰ কিন্তু স্থায়ী সমাধান এই পৰ্যন্ত নোলাল